ND24 চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু মই বোকাখাটৰ বৰাইখোৱাৰ পৰা দেখুৱাব খুজিছোঁ যিহেতু বাৰিষা সমাগত আৰু বাৰিষাৰ বাবে ইতিমধ্যে নৈপৰীয়া ৰাইজ সাজু হৈছে ঘৰে ঘৰে এতিয়া প্ৰস্তুত কৰিছে নাও আৰু এখন টুলুঙা নাৱত এই সাজি থোৱা নতুন এখন নাৱত বহি মই এই অঞ্চলটোৰ পৰা দেখুৱাব খুজিছোঁ ইয়াত যিসকল গঞা ৰাইজ এই গঞা ৰাইজে এতিয়া দিনে ৰাতিয়ে তেখেতসকলে সাজু কৰিছে নাওসমূহ যিহেতু টুলুঙা এই যিসমূহ নাও আৰু সৰু বৰ আকৃতিৰ যিসমূহ নাও সাজিছে এই নাওসমূহৰ যথেষ্ট বাৰিষা কালত যথেষ্ট উপযোগী হৈ পৰে যিহেতু এই অঞ্চলসমূহ বানপীড়িত অঞ্চল আৰু এই বানপীড়িত অঞ্চলসমূহত একোখন নাও একোটা পৰিয়াল বা এটা অঞ্চলৰ বাবে একোখন সৰগ হৈ পৰে কাৰণ যি সময়ত বান আহে কোন সময়ত বান আহে আগতীয়াকৈ কোনো উমান পোৱা নাযায় যিহেতু বাৰিষা আহিলেই এই গঞা ৰাইজ সাজু হয় আৰু তেনেধৰণে তেখেতসকলে এতিয়াৰ পৰাই সাজু কৰিছে যি বাৰিষাৰ বাবে প্ৰস্তুত কৰিছে এই নাওসমূহ আৰু ইয়াত দেখা পোৱা গৈছে এজাৰ কাঠৰ নাও গতিকে এজাৰ কাঠটো যিহেতু বোকাখাটৰ যিবোৰ গ্ৰাম্য অঞ্চল এই অঞ্চলসমূহত এজাৰ কাঠ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সেই এজাৰ কাঠেৰে নাও সাজিছে মই বৰাইখোৱাৰ পৰা এইসকল ৰাইজৰ লগত কথা পাতিবলৈ মই চেষ্টা কৰিম এই দাদা এই নাও ইয়াৰ আগত কি বনালে নেকি অঁ ৰ'ব মই আপোনাৰ ওচৰলৈ আহিছোঁ অঁ এই কওকচোন নাও এইখন লগাই কেইখন বনালে নাই এইখনে প্ৰথম বনাইছে আৰু আপোনালোকৰ গাঁৱত দেখিছোঁ কেইবা ঠাইতো সিহঁতে হৈছে হেৰি ঠিকাদাৰ দিয়ে চাপ্লাই আমি সেনেকৈ নহয় মানে নিজৰ হেৰি কাৰণে লাগে নাও সেইটো কাৰণে আনি কৰি বনাই এতিয়া বাৰিষা আহিলেতো আমাক লাগেই এতিয়া এই বছৰ যে নাওখন বনালে এই নাওখন কিমান দিন চলিব এইখন তেল দিয়াৰ ওপৰত কথা 10-12 বছৰ গুচি যায় এখন নাও 10-12 বছৰ যায় খৰচাটো কিমান পৰে খৰচা এইটো 25,000 টকা পৰে একোখন নাও কাঠখিনি ক'ৰ পৰা আনে কাঠ আমি এইটো কমাৰগাঁও অঞ্চলৰ পৰা আনো কমাৰগাঁও বুধবাৰী সেইফালৰ পৰা খাটনি কিমান হয় আপোনালোকৰ কেইজন মানুহ দৰকাৰ হয় এখন নাও বনাবলৈ লাগে দুজন হ'লে মানে এখন নাও বনাব পাৰে কিমান দিন লাগে এসপ্তাহ লাগে এসপ্তাহত ওলাই যায় এতিয়া অঞ্চলটো মই দেখিছোঁ ঘৰে ঘৰে প্ৰায় প্ৰত্যেক ঘৰতেই নাও এনেকৈ সাজিছে নাও সাজি এতিয়া ইটো পাৰে আমাৰ যাব লাগে এতিয়া খেতি পথাৰ আছে তাততো নাও নহ'লে বাৰিষা কেনিও যাব নোৱাৰে সেইটো কাৰণে প্ৰায় কিছুমানে নিজৰ কাৰণেও বনায় বিক্ৰী কৰিবৰ কাৰণেও বনায় বিক্ৰীও হয় আচ্ছা ইয়াৰ যিসমূহ পঞ্চায়তৰ প্ৰতিনিধি থাকে বা ইয়াত শাসক পক্ষৰ যিখিনি মানুহ থাকে তেওঁলোকে এনেকুৱা নাও জিলা পৰিষদ বা আঞ্চলিক পঞ্চায়ত এই পঞ্চায়তসমূহে এনেকুৱা নাও বনাবলৈ দিয়ে হেৰি আজি 4-5 বছৰ আগতে দিছিলে এখনকৈ তাৰপিছত এতিয়া দিয়া নাই গম পোৱা নাই আগতে দিছিলে এই বছৰকেইটাত নাই দিয়া আপোনালোকে এইটো অঞ্চলত এই যে মই কাষতে যিখন নদী দেখিছোঁ এইখন কি নদী আছে এইখন এৰাধনচি মানে ধনচি নৈ এৰি দিয়া সতি এই অঞ্চলটোত আপোনালোকৰ কিমান মানুহ আছে আমাৰ ইয়াত 110 ঘৰমান মানুহ আছে 110 ঘৰ প্ৰত্যেকৰ ঘৰতে নাও একোখন দৰকাৰ প্ৰত্যেকৰ ঘৰতে এখন নহয় পৰিয়াল ডাঙৰ হ'লে দুখন লাগে কাৰণ এজন মানুহে লৈ যোৱাৰ লগে লগে সিটো আকৌ ৰখি থাকিব নোৱাৰে নহয় তাকো লাগে সেইকাৰণে কিছুমান ডাঙৰ পৰিয়াল হ'লে দুখন লাগে বানপানী হয় এইটো বানপানী একদম পুৰা হয় এইটো চাং ডুবি যায় এইবোৰ গতিকে বানৰ সময়ত নাওখন বৰ প্ৰয়োজন হয় আৰু সেইটো আচলতে মূল কথা কাৰণ যিহেতু বানৰ সময়ত এই একোখন নাৱে একোটা পৰিয়ালৰ ভৰসা হৈ পৰে কাৰণ নাওখনতে তেওঁলোকৰ যাৱতীয় সামগ্ৰীসমূহ ইপাৰ সিপাৰ কৰিবলগীয়া হয় আৰু ডাঙৰ পানী যেতিয়া হয় যোৱা বছৰত দেখিছিলোঁ যে যিহেতু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বংকল মাথাউৰি ছিঙিছিলে তেতিয়া বৰ হাহাকাৰময় পৰিৱেশ এটা সৃষ্টি হৈছিলে গতিকে এই নাওসমূহেই আচলতে পৰিত্ৰাণৰ আহিলা হৈ পৰে কাৰণ এনেকুৱা একোখন নাও এই গ্ৰাম্য অঞ্চলসমূহৰ কাৰণে অতি প্ৰয়োজনীয় এবিধ সামগ্ৰী কাৰণ একোটা পৰিয়াল এই নাওখনৰ ওপৰতে ভৰসা কৰি বাৰিষা কালটো চলে গতিকে বৰাইখোৱা অঞ্চলটো নুমলীগড়ৰ পৰা উত্তৰ দিশে সোমাই আহিব লাগে আৰু এই অঞ্চলটো নৈপৰীয়া অঞ্চল ধনশিৰি নদী ইয়াত আছে আৰু ইয়াৰ দাঁতি কাষৰীয়া যদি এই পৰিসৰটো চাওঁ তেতিয়াহ'লে দিছৈ গেলাবিল আদি কেইবাখনো নদী ইয়াত আছে গতিকে ব্ৰহ্মপুত্ৰৰ পৰা পোনে পোনে বানপানী পোনে পোনে আহি এই অঞ্চলটো বুৰাই পেলায় গতিকে ৰাইজ এতিয়াৰ পৰাই সাজু হৈছে আৰু বৰাইখোৱা অঞ্চলত এতিয়া ঘৰে ঘৰে নাও প্ৰস্তুতৰ ব্যৱস্থা হৈছে আৰু সকলোৱে ডাঙৰ বাৰিষা হোৱাৰ আগেয়ে বা বানপানী অহাৰ আগেই সকলোৱে নাওসমূহ সাজু কৰিছে একোখন উল্লেখ কৰিছে একোখন নাও সাজিবলৈ এসপ্তাহ লাগে গতিকে এসপ্তাহত একোখন নাও সাজি সকলোৱে
নিজৰ জীৱনৰ সুৰক্ষা দিয়াৰ কাৰণে এতিয়াৰ পৰাই সাজু কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।